Dear students, আজি তোমালোকৰ কাৰণে লৈছোঁ ক্লাছ 10 চেপ্টাৰ 3 লিনিয়াৰ ইকুৱেশ্যন ইনটুৰ হেৰি লৈছোঁ কেইটামান অংক 3.2 দুটা চলকৰ ৰৈখিক সমীকৰণত আমাক লাগিব এটা ফৰ্মুলা আছে a1 by a2 not equal b1 by b2 a1 by a2 not equal b1 by b2 কেতিয়া হ'ব যেতিয়া সমীকৰণটোৰ a1 by a2 not equal b1 by b2 হ'ব তেতিয়া আমি লিখিব লাগিব পৰস্পৰ কথাপাতি কৰা a1 by a2 not equal b1 by b2 কেতিয়া হ'ব এতিয়া এটা সমীকৰণ লিখিছো 3.2 এক নম্বৰটো কৰি দিছো আৰু চাবা একদম 2 নম্বৰ একটো 3.2 2 নম্বৰ একটো সমীকৰণটো আছে 5x - 4x + 8 = 0 আৰু সেকেন্ডটো আছে 7x + 6y - 9 = 0 এটো আমি বনাব লাগিব এটো a1 a2 b1 b2 আৰু c1 c2 a1 ৰ মান কিমান হ'ব a1 ৰ মান হ'ব 5 a2 ৰ মান 7 ঠিক b1 ৰ মান b1 ৰ মান কিমান আছে -4 b2 ৰ মান 6 c1 ৰ মান 8 আৰু c2 ৰ মান হ'ল 9 -9 কাটাকাটি গড়াই কাটাকাটি কৰি দিবা আৰু নগলে নাথাকে ফাল পাঁচ দি কাটাকাটি নাযায় গতিকে এটি এনেকৈ থাকিল 4 কাটিব পাৰিবা 2 2 গুণ 4 2 3 গুণ 6 সেই খেলটো নালাগে আৰু কাটা নাযায় এটো a1 by a2 মান কিমান পালো আমি 5/7 b1 by b2 মান কিমান পালো -2/3 দুটা মিল আছে নে গতিকে a1 by a2 লগত b1 by b2 মানটো কি নহল সমান নহল সো a1 by a2 not equal b1 by b2 যেতিয়া a1 by a2 লগত b1 by b2 মানটো সমান নাথাকিব দুটা বেলেগ বেলেগ হ'ব তেতিয়া কি হ'ব a1 by a2 not equal b1 by b2 আৰু তেতিয়া আমি লিখিব লাগিব পৰস্পৰ কথাপাতি কৰা গতিকে এই সমীকৰণটো কি হ'ব পৰস্পৰ কথাপাতি কৰা আমি লৈছো a1 by a2 equal b1 by b2 equal c1 by c2 মাজত কাটা নাই গোটেইটা কি হৈ আছে এটো সমান হৈ আছে আৰু যেকিটা যেতিয়া এই সমীকৰণটো গোটেইটা সমান হ'ব তেতিয়া হলে কি হ'ব এটো মিলি যোৱা ৰেখা আগৰটো যেতিয়া a1 by a2 not equal b1 by b2 হতে আছিল পৰস্পৰ কথাপাতি কৰা এবাৰ গোটেইটা কি হৈছে সমান হৈছে সমান হলে কি ৰেখা হ'ব এটো মিলি যোৱা ৰেখা 2 নম্বৰটো চাবা সমীকৰণটো 9x + 3y plus 12 equal to 0 next to কি আছে 18x plus 6y plus 24 equal to 0 আগৰ নিচিনাকৈ আমি a1 by a2 চাবা a1 by a2 a1 মান কিমান হ'ব 9 a2 ৰ মান 18 b1 ৰ মান 3 b2 ৰ মান 6 c1 ৰ মান আৰু c2 ৰ মান 24 এটা কথা কৰিবা 9 দি 18 কেইবা যাব 9 2 গুণ 18 3 দি 6 2 বাৰ 3 2 গুণ 6 12 দি 24 12 গুণ 24 গোটেইটা কি পালো আমি 1/2 1/2 1/2 পালো সো গোটেইটা কি হ'ল আমাৰ সমান হ'ল a1 by a2 ৰ লগত b1 by b2 মানটো আমি সমান পালো ঠিক তেনেকৈ আমি b1 b2 লগত আকৌ c1 by c2 মানটো কি পালো সমান পালো গতিকে এই সমীকৰণটো কি হ'ব মিলি যোৱা ৰেখা কি কৈছা নেক্সট ফৰ্মুলাটো দিছো a1 by a2 equal b1 by b2 not equal c1 by c2 আগৰটো কি আছিল গোটেইটা সমান হৈ আছিল এবাৰ লাষ্টৰ পৰা not equal হৈ আছে প্ৰথমটো পৰস্পৰ কথাপাতি কৰোঁতে প্ৰথমটো not equal আছিল মাজৰটো কি হয় গোটেইটা সমান হ'ল এবাৰ লাষ্টৰ কি আছে not equal আছে প্ৰথমটা কি থাকিব মিল থাকিব আৰু লাষ্টৰটো অমিল হ'ব a1 ৰ মান কিমান হ'ব 6/2 a1 ৰ মান 6 a2 ৰ মান 2 b1 ৰ মান -3 b2 ৰ মান এটা y আছে ন 1 হ'ব এটো c1 by c2 c1 ৰ মান 10 আৰু c2 ৰ মান 9 2 3 গুণ 6 এটো মাইনাস এটা যাব মাইনাস এটা যাব 3/1 থাকিল এটো আৰু কাটা নাযায় সো
a1 বাই a2 মান পালো 3/1 b1 বাই b2 মান পালো 3/1 আৰু লাষ্টটো কি আছে 10/10 যদি অমিত হ'ল a1 ৰ মান a2 ইকুৱেল b1 বাই b2 এইটা মান সমান হৈ নাই a1 বাই a2 ইকুৱেল b1 বাই b2 সমান হ'ল এটা কিন্তু c1 বাই c2 মানটো কি হৈ আছে সমান হোৱা নাই এইটো নট ইকুৱেল c1 বাই c2 গতিকে সমীকৰণটো কি হ'ব সমান্তৰাল ৰেখা গতিকে সমীকৰণটো হ'ব সমান্তৰাল ৰেখা হৈছে a1 বাই 2 নট ইকুৱেল b1 বাই b2 হ'ব সংগত আৰু গোটেইটা সমান হ'লে সংগত আৰু লাষ্টৰটো অসমান হ'লে কি হ'ব অসংগত এইটো তোমালোকে কৈ যাবা কৰা নিয়মটো একে সব a1 বাই a2 b1 বাই b2 আৰু c1 বাই c2 a1 ৰ মান কিমান হ'ব এতিয়া 3 a2 মান 2 b1 ৰ মান 2 আৰু b2 ৰ মান -3 c1 ৰ মান -5 আৰু c2 ৰ মান -7 তিনি দুটা কাটা যাবনে নাযায় দুই তিনি কাটা যাবনে নাযায় দুটা কি হ'ল সমান হ'লে দুটা হা সমান হয় আছে নে দুটা নাই এতে আছে 3/2 এতে আছে কি 2/3 so a1 বাই a2 not equal b1 বাই b2 তা কি হ'ব সংগত হ'ব নে অসংগত হ'ব এতিয়া সংগত গতিকে সমীকৰণটো কি হ'ব সংগত বুজি পাইছা এনেকে ভগ্নাংশ টাইপত আছে a1 ৰ মান তোমাৰ আছে 3/2 আৰু a2 মান আছে কিমান 9 আছে a1 ৰ মানে 3/2 আছে আৰু a2 মান কিমান আছে 9 আছে এই যে তলত 9টো আছে 9টো দুইলত পূৰণ হ'ব একেবাৰতে কৈ দিছো মই এইটো 3/2 এই 9টো a2 মানটো দুইলত পূৰণ হ'ব a2 ৰ মানটো a1 ৰ 2 লগত পূৰণ হ'ব এইটো 9 দুগুণ কিমান হ'ল 18/3 3/18 3 6 গুণ 18 1/6 ঠিক তেনেকৈ b1 বাই b2 মান কৰিম b1 বাই b2 b1 ৰ মান কিমান আছে 5/3 আতলত b2 মান লিখিবা b2 মান কিমান আছে -8 ঠিক তেনেকৈ -8 কালত পূৰণ হ'ব -8 কালত পূৰণ হ'ব 3 লগত পূৰণ হ'ব 3 * -10 10 3 গুণ -30 ওপৰত কিমান আছে 5 5 6 গুণ 30 1/6 নেক্সট আছে তোমাৰ c1 বাই c2 c1 ৰ মান কিমান আছে -7 বাই -40 এইটো ভগ্নাংশত নাই ডাইৰেক্ট ইটো কৰিব পাৰিম 7 2 গুণ 14 প্ৰথমটো পালো আমি 1/6 সেকেন্ডটো পালো 1/6 আৰু থাৰ্ডটো পালো কিমান থাৰ্ডটো সেকেন্ডটো -1/6 আছে 1/-6 আছে আৰু থাৰ্ডটো পালো 1/2 এটাৰো মিল নাই এটাৰো মিল নাথাকিলে কি হ'ব a1 বাই a2 নট ইকুৱেল b1 বাই a2 যদিও এইটো 1/6 আছে কিন্তু সেকেন্ডটো কি আছে এইটো -1/6 আছে এইটো +1/6 আছিল so a1 বাই a2 নট ইকুৱেল b1 বাই b2 কি হ'ব এইটো সংগত এইটো যদি আকৌ তুমি ভাবি লোৱা 1/+6 যদি তেতিয়া অসময় পৰি যাব আকৌ কাৰণ দুটা মিল দেখাত মিল হৈ আছে নহয় এইটো অমিল অকল মাইনাছটো মিল আছে চাৰি নম্বৰ একটো কি চাব লাগিব সংগত আৰু অসংগত যদি সংগত পাওঁ কি দিম গ্ৰাফ আঁকিম কৰা চিষ্টেমটো একে a1 বাই a2 a1 ৰ মান কিমান আছে a1 ৰ মান একো নাথাকিলে কি ধৰিম এইটো 1 a2 ৰ মান 2 b1 বাই b2 b1 ৰ মান 1 b2 ৰ মান 2 c1 বাই c2 c1 ৰ মান -5 আৰু c2 ৰ মান -5 আৰু -10 1/2 কাটা নাযায় 1/2 ঠিকে আছে 5 ৰ লগত 10 কেইবাৰ যাব দুইবাৰ সবকেইটা 1/2 পালো না সবকেইটা 1/2 এটা জেভিনে কোৱা সংগত হ'ব নে অসংগত হ'ব সংগত কিয় সংগত হ'ব সংগত কিয় হ'ব এইটো গোটেইকেইটা একা থাকিলে কি বুজায় সংগত বুজায় এতিয়া আমি গ্ৰাফ আঁকিব লাগিব না লাগিব এইটো লাগিব এইখিনি পাতি লোৱা তাৰপিছত মই গ্ৰাফটো বুজাই দি আছোঁ
গ্ৰাফ আঁকিব লাগিলে আমি তালিকা বনাব লাগিব প্ৰথম সমীকৰণটোৰ কাৰণে তালিকা বনাইছো x y x ৰ জায়গাত যদি 0 বহাই দিও যিকোনো মান বহাব পৰা যে সৰু মান আছে 0 বহাই দিম x ৰ মান 0 বহালে 0 প্লাস y মাইনাস আই ডিভাইড হৈ যাও প্লাস 5 হ'ব 0 প্লাস y 5 গতিকে y কিমান হ'ল 5 x ৰ মান যদি 0 বহাও y মান কিমান হ'ব 5 হ'ব তাৰ পিছত x ৰ মান কি বহাম 2 বহাও যেনিবা x ৰ মান 2 বহাম x plus y minus 5 is equal to 0 x ৰ মান বহালো 2 বহালো plus y minus 5 is equal to 0 y is equal to minus 5 ইফালে আহিলে কিমান হ'ব plus 5 হ'ব আৰু 2 ইফালে আহিলে কি হ'ব minus 2 হ'ব 5 ৰ পৰা 2 গলে 3 x ৰ মান যদি 2 বহাও y মান হ'ব কিমান 3 হ'ব এটো হ'ল প্ৰথম সমীকৰণৰ কাৰণে এইখন তালিকা ঠিক আছে সেকেন্ডৰ কাৰণে বনাব লাগিব আকৌ 2x plus 2y x ৰ মান কি বহাম কোৱাচোন তোমালোকে কোৱা কি বহাম যিকোনো বহালে হৈ যায় 0 বহাম 2 into 0 plus 2y equal to কিমান 10 2 গুণ 0 যোগ 2y equal to 10 কোনটো বাদ দিলো বাৰু 2 লগত 10 টো কি হ'ব হৰণ হ'ব গতিকে 2 টো 10 কেইবাৰ যাব 5 বাৰ যাব x ৰ মান 0 বহালে y মান কিমান পালো আমি 5 পালো সেইটো মিলাই গ'ল y সেকেন্ডটো মানে আৰু এটা লাগিব নহয় না এটো মুছি দাও এবাৰ কি বহাম কোৱা কি বহাম x ৰ জায়গা 0 বহালো দেখোন কি বহাম 2 বহাম 2 into 2 plus 2y is equal to 10 2 গুণ 4 যোগ 2y is equal to 10 2y is equal to 10 4 ইফালে আহিলে minus 4 y is equal to 4 গলে কিমান হ'ল 6 2y is equal to 6 y is equal to 2 3 গুণ কিমান হ'ব 6 3 y মান কিমান হ'ল x ৰ মান 2 বহাতে y মান পালো কিমান 3 পালো এতিয়া গ্ৰাফটো চাবা প্লাসতে আছে গোটেইকেইটা এটা বহাটো আমি o into multiply 0 x ৰ মান কিমান পাইছো 0 আছে y মান কিমান আছে 5 1 2 3 4 5 1 2 3 4 5 x ৰ মান কিমান আছে 2 আছে আৰু y মান কিমান আছে 3 আছে এটো আমি বনাব পাৰো এতিয়া x ৰ মান প্ৰথমতে 0 আছে এইটো নহয় 0 টো এতে আছে ক'ত যাব মানে 0 টো কি পালো তো 0 আৰু 5 2 আৰু 3 0 5 2 আৰু 3 আর নেক্সট হবে x ৰ মান 0 5 এটাই হ'ল কতটা পৰি গেল তো আৰু x y মান কি এই একে ৰকম তো এটা 2 চিয়া পালো দেখোন বলি কাবা এনেকে কি আৰু ডাবল বল আৰু 0 5 2 আৰু 3 0 5 2 আৰু 3 এইটোৱে